Wow! Wow! What a location! Good morning from Umrangso. Porikhita মই আজি একেটা ৰুমতে থাকিলো আজি টিটুক গেট আউট কৰি বেলেগ এটা ৰুমত দলি আহিলো পৰিখিতা এটা আমি আজি প্লেনটো ককচোন কি কৰিম আজি আমি উমৰাংচু সাইডৰ অলপ ফুৰিম সাইডটো ফুৰি মেলি পানীমুখ ফালে ওলাই পানীমুখ এতিয়া আপোনালোকক অসমৰ নায়েগ্ৰা জলপ্ৰপাত দেখুৱাবলৈ গৈ আছো আৰু মানে ভাৰতৰ বুলি ক'লে বেয়া নহ'ব আৰু নেক্সট মামলাটো হ'ল এতিয়া সময় হৈছে 4 বাজিছে আমি 3:10 উঠিলো কাৰণ আমাৰ এতিয়া 390 কিলোমিটাৰ মান ঘৰলৈ যাব লাগিব মাজত টুৰ আছে খাব লাগিব ৰখিব লাগিব বহুত কষ্ট আছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক গুড মৰ্নিং হোটেলৰ পৰা আৰম্ভ কৰিলোঁ যাত্ৰা আৰু মেইন মামলাটো এনেকুৱা ধৰণৰ যে উমৰাংচুত দুটা লেক আছে ডেম আছে বান্ধ আছে নদী বান্ধ তাৰ পাছতে আছে এটা লেক আছে যিটো বহুত দূৰ আৰু ৰাস্তা বিধম বেয়া এয়া হ'ল উমৰাংচু টাউন যিটো সৰু ঠাই কিন্তু ইয়াত হোটেল বহুত প্ৰব্লেম গাড়ী ঘোঁৰাৰ প্ৰব্লেম খোৱা বোৱা মানে এতিয়া এইডোখৰতে বাছ ষ্টেণ্ড কাৰণে ইয়াতে আছে বাকী মেইন মামলাটো এনেকুৱা ধৰণৰ যে শিৱসাগৰ যোৱাত ছাইডৰ পৰা গাড়ী লৈ আহিছিল আধা বাটৰ পৰা উভতি গুচি গ'ল ইয়ালৈ আহিব নোৱাৰিলে আমি থকা হোটেলতে চিট বা ৰুম বুক কৰি থৈছিলে পুৰি খাই ল'ম মৰ্ণিং চান্স পাওঁতে খাই ল'ব লাগিব নহ'লে কিমান দূৰত খাবলৈ পাওঁ ঠিকনা নাই খাই বৈ আজৰি আৰু এতিয়া হোটেলখনত বেয়া চব্জি দি দিছিলে পুৰণা চব্জি ধমকি কেইটামান লগালোঁ পৰঠা অমলেট খাইলোঁ পৰঠা গৰম অমলেট গৰম বাকী ইয়াত বেংগলী লোকে ব্যৱসায় কৰি আছে বিহাৰী লোকে ব্যৱসায় কৰি আছে একেই উমৰাংচু দেখিছেনে পাৱাৰ প্ৰজেক্ট নেপকো ইয়াত বান্ধ আছে দুটা বান্ধ আছে ইতিমধ্যে ক'লোৱে চাগে তো মেইন বস্তুটো হ'ল মামলাটো বান্ধটোতো আমি যাব নোৱাৰিলোঁ এইটো ডালমিয়া চিমেণ্ট ডালমিয়া চিমেণ্ট নেকি কেলকম চিমেণ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেড ডালমিয়া এখন বেলেগ অসম য'ত অসমীয়া ক'লে বুজি নাপাব বুলি এটা সম্ভাৱনা থাকে এই যে খুঁটাটো দেখিছে সেই খুঁটাটো হ'ল সীমা সিফালত হ'ল মেঘালয় এইটো আমাৰ অসম আৰু এইটো আপোনাৰ গুৱাহাটীলৈ যোৱা মেঘালয় বৰ্ডাৰ নিচিনা বৰ্ডাৰ নহয় এইটো অলপ বেলেগ ধৰণৰ ডালমিয়া চিমেণ্টক প্ৰমোট কৰা নাই এইটো ডালমিয়া চিমেণ্ট হৈ তোৰ পৰা এইখিনি ফেক্টৰী এখন চহৰ পাইছোঁহি কিমান দূৰ আছে নাজানো সেইখন হোটেলত ভাত নাখালোঁ মানে আমি চাহ নাখালোঁ বহুত লেতেৰা পেতেৰা কিবা কিবি আছিল সেইটো মানে ইয়াতে ক'ৰবাতে আমি চাহ খাম নে কি কয় ককাই আৰু আমাৰ গাঁওবুঢ়া আটাইতকৈ দেৰিকৈ পাহি হৰি গাঁওবুঢ়া ক'ব লাগিছা কালাৰফুল কাপত ধুনীয়া গৰম চাহ আৰু এয়া আছে নেপালী কাঞ্চা হয়নে মানুহৰ অবজাৰ্ভেশ্যন স্কিলটো বহুত থাকিব লাগে আচলতে এই বেনাৰখন দেখা পালোঁ বুলিহে ধৰক আমি এতিয়া এই নতুন এটা ঝৰ্ণা ৰাস্তা ফাটি গৈছে নতুনকৈ ডিস্কভাৰ হৈছে বুলি হোটেলৰ মানুহে কৈছিলে আৰু হোটেলৰ মানুহে কৈছিলে কাৰণে এতিয়া আমি ভবাও নাছিলোঁ যাম বুলি কিন্তু পৰীক্ষিত দাক ক'লোঁ যে আপুনি মেপত মাৰি চাওকচোন তেওঁ ক'লে যে 3 কিলোমিটাৰ গৈ আহোঁ গতিকে গৈ আহোঁ প্ৰথমবাৰ হয়তো চাগে ইউটিউবত আপোনালোকে দেখিবলৈ পাব কাৰণ ইয়াৰ ওচৰৰ মানুহে নাজানে নিউলি ডিস্কভাৰ্ড ৱাটাৰফল আমি উমৰাংচুৰ পৰা লংকা হোজাই হৈ পেলাই আমি নগাঁও হৈ শিৱসাগৰ যাম আৰু এতিয়া ৰাস্তা ফাটি আহিছে আৰু এইটো আমি যাম ৱাটাৰফললৈ চাওক এইটো মেইন ৰাস্তা নহয় কিন্তু এনেকুৱাই ভয়ানক ৰাস্তাৰ মাজেদি আমি কালি আহিছিলোঁ যিটো আপোনালোকে লাষ্ট ভিডিঅ'টোত পালে হয়তো বহুতে নাজানে
যিসকলে বাটাৰফ্লাই ফটোগ্ৰাফি কৰে, ফটোগ্ৰাফিৰ লগত জড়িত, ইয়াত বিভিন্ন ধৰণৰ ৰং বিৰং মানে পখিলা দেখিছোঁ। গতিকে হয়তো এইটো আনএক্সপ্ল'ৰ্ড, আপোনালোকে কোনোবা নাজানিব পাৰে, সেইটো কাৰণে জনাই দিছোঁ যে উমৰাংচু নেপাওঁতে সোঁ চাইডে যি ৱাটাৰফল আমি গৈ আছোঁ, নামটো আপোনালোকে দেখিব, তলত লিখি দিম। সেই ৱাটাৰফলটোৰ আচলতে মেইন মামলাটো হ'ল সেই ৰাস্তাটোতে আপোনালোকে পখিলাৰ ফটোগ্ৰাফি কৰিব পাৰিব। দিছ ইজ দি বিউটি অফ আছাম, দিছ ইজ দি বিউটি অফ নৰ্থ ইষ্ট, দিছ ইজ অছম আছাম। কপিলী নৈ, এই নৈতে আছে প্ৰজেক্ট। ৱাও ৱাও, रॉकेट, ओह क्या ब्यूटी है भाई लोग। दिस इज द ब्यूटी ऑफ आसाम, दिस इज असम आसाम, राइट। जय असम, बढ़िया वाटरफल चाওক না বে, চাওক কেনেকুৱা লাগিছে, কি মনোমোহা দৃশ্য। উমৰাংচু জলপ্ৰপাতটোৰ নাম, চৰি কি বুলি কয়, ৱাটাৰফলৰ নাম তলত দিয়া আছে। চাওক এইটো বিউটি, আমি অলপ এনজয় কৰোঁ। মজা লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰক। এতিয়া আমি যাওঁ নেক্সট ডেষ্টিনেশ্যন, সেইটো এটা ভয়ংকৰ। চাওক মজা ঠাই। বাই বাই, তেওঁলোকে ফটো মাৰি আছে, আহি থাকিব। মই অকণমান এডিট কৰি ইনষ্টাগ্ৰামত দি ল'ম, আপোনালোকে ইনষ্টাগ্ৰামৰ প্ৰফাইলটো ভিজিট কৰি নাপাহৰিব। চাওক এইটোৱে হ'ল আপোনাৰ ফলটোৰ নাম। এনেই চাগে খৰালি পানী কম আহে, এতিয়া পানী পূৰা বেছি আহিছে, বতৰ বৰষুণ ডাৱৰীয়া মাজত। জংঘলৰ মাজেদি উমৰাংচুৰ পৰা পানীমূৰ হৈ শিৱসাগৰ, নগাঁও, যোৰহাট, গোলাঘাট চব মজাহে যাম। কি মজা লোকেশ্যনৰ মাজেদি গৈ আছোঁ আমি। এতিয়া পাম পানীমূৰ ৱাটাৰফল, দি নায়েগ্ৰা অফ আছাম। এইফালে এনেকৈ সোমাই যাম। পানীমূৰ লংকাকৰো পানীমূৰ, এতিয়া আমি যাম পানীমূৰ ৱাটাৰফল। দিছ ইজ দি বিউটি অফ আছাম। বন্ধু বান্ধৱীসকল, খুৰা খুৰীদেউ, ককা আইতা, ভাইটি ভণ্টি, সকলোকে নায়েগ্ৰা জলপ্ৰপাত মানে পানীমূৰ, অসমৰ নায়েগ্ৰা জলপ্ৰপাত চাওক ভয়ানক। আচলতে আপোনালোকক বেক কেমেৰা দি দেখুৱাম, তেতিয়া বেছি ভাল লাগিব আপোনাক। অ' মাই গড, কপিলী নদীৰ ওপৰত এয়া পানীমূৰ ৱাটাৰফল। আৰু মেইন বস্তুটো হ'ল, আমি যদি এই তলৰ পৰা যদি ফটো তুলিলোহেঁতেন, তেতিয়া এইটো একদম নায়েগ্ৰা নিচিনা লাগিলেহেঁতেন, ওপৰৰ পৰা পৰাৰ নিচিনা লাগিলেহেঁতেন। এতিয়া আমি ওপৰত আছোঁ, বহুত ওপৰত। চাওক বহুত ওপৰত আছোঁ, আৰু সেইটো কাৰণে এটা এনেকুৱা এটা ফিল হৈছে, নেক্সট লেভেল ফিলিং। গৈ আছোঁ ফুড চক। অ' মাই গড, নেক্সট অসমৰ দিছ ইজ অছম আছাম, নায়েগ্ৰা জলপ্ৰপাত, পানীমূৰ জলপ্ৰপাত, কপিলী, পবিত্ৰ কপিলী। ইয়াতকৈ আৰু যাব নোৱাৰোঁ, একেবাৰে তলৰ পৰা ভয়ানক মানে এইটো। আৰু বেলেগ প্ৰকাণ্ড নদী, কপিলী নদী। মোবাইলটো পৰে বুলিও ভয়, বিৰাট বিশাল। ভৰিটো চাওক কেনেকৈ আছে। কেমেৰা লৈছোঁ, বতৰ বেয়া, বেগত DSLR সোমাই আছে। যাওঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰক আপোনালোকে। ৰাস্তাটো বহুত বেয়া। এতিয়া ইতিমধ্যে 11 বাজিছে। আমি ভাল ৰাস্তা আৰম্ভণিতে খাই ল'ম, তাৰপিছত ডুমডুমাই যাম। মাই গড, কালি অহাটোতকৈ বেয়া ৰাস্তা। কোনো মানুহ নাই, এনেকুৱা জংঘলৰ মাজে মাজে। ভাইহঁত
উমৰাংচু আৰু হাফলং যদি কোনোবা আহে হাফলং লামডিং ৰোডটো এৰি যাব দেই, এইটোতে নাহিব। এইটো দেখোন থেংকছ দিছে, পিঠি ডংগুচি দিনৰ দ্বাৰা দিছামাৰ এইবোৰ কিবা দিছে আছিলে, এওঁলোকৰ জনগোষ্ঠী হ'ব, কি জনগোষ্ঠী নাজানো, এইটো আপোনালোকে ভালদৰে পঢ়ি ল'ব। জুঠাই ভিজিট এগেইন, ৱেলকাম টু ডিমা হাছাও, ৱেলকাম টু ডিমা হাছাও। ডিমা হাছাও ইয়াৰ পৰাই আৰম্ভ হৈছে। টিটু আহিছে, টিটুৱে কি খাবা? গ্ৰীণ টি। ডিমা হাছাও পাৰ হৈ দেখক কাৰ্বি আংলং হয়, আৰু এতিয়া আমি ইয়াত চাহ খাম। এতিয়া যিটো জেগা আহিলোঁ লাগিলে যেন বিহাৰৰ মাজেদি আহিছোঁ আৰু নেপালৰ মাজেদি আহিছোঁ। চাওক, বাট দিছ ইজ অসম, দিছ ইজ অসম, দিছ ইজ অসম। মানে এতিয়া নগাঁও ওলামগৈ, কিমান নগাঁও বাইপাছ কিমান দূৰ? 56 কিলোমিটাৰ। এইটো ৰাস্তাই আমি এতিয়া যাম নগাঁও যি চাৰ্কল, যিটো গোলাঘাট আমাৰ নেশ্যনেল হাইৱে 37, তাত আমি যোগাযোগ হ'মগৈ। ফটো মাৰিব বোলে ছাবস্ক্ৰাইবাৰ হয়, সঁচাকৈ দেই। গৈ বিপুৰ ভিডিঅ'টো চাই আছিলোঁ। হাফলঙৰ পৰা উমৰাংচুৰ পৰা হেৰি আহিছোঁ। নাম কি? দেৱজিৎ কাকতি। দেৱজিৎ নাম? নৱজিৎ পলাশজ্যোতি নাথ কাকতি। মই কাকতি হ'ব বুলি ভাবিছিলোঁ। ঘৰ ইয়াতে লংগাত। থেংক ইউ, অ'কে, বাই বাই, টেক কেয়াৰ, বাই। চলো। এইডোখৰ হোজাই জিলাৰে এটা অংশ, নাম নাজানো। কি ধুনীয়া লোকেশ্যন, চাওঁ না, পাহাৰ। এইটো কাৰ্বি আংলঙৰ পাহাৰে হ'ব লাগিব চাগে। ইয়াৰ দিছ ইজ দি বিউটি। পাহাৰখন দূৰৰ পৰাই ধুনীয়া, ৰিয়েলি যদি যায় বহুত কষ্টকৰ এটা লাইফ, সঁচাকৈ কষ্টকৰ, গম পাইছে। খুবটাং মানে বৰ ধুনীয়া হোটেলখনৰ প্ৰমোশ্যন কৰা নাই, কিন্তু ইয়াতে আমি ভাতটো খাই ভিডিঅ'টো সামৰিব লাগিব। ধাবা হয়। আজি দিনটো বহনিয়ে বেয়া। লাইপুম হোটেলত আহিলোঁ আৰু মেইন মামলাটো এনেকুৱা ধৰণৰ যে ৰাতিপুৱা উমৰাংচুত খাইছিলোঁ, পুৰণা চব্জি দিলে মানে, আৰু তাত খোৱা যিখন পৰঠা, কোনোবাই 2খন পৰঠা দিয়ে এক প্লেটত, এজনে নাখালে এখন পৰঠা, সেইখন পৰঠা আনি পেলাই বেলেগ এজনক দি দিলে, সেইটোতো বহনি আছিলে। তাৰপিছত এইখনত আহি পেলাই খালোঁহি। প্ৰথমতে ভাত দিলে, দালি দিলে, তাৰপিছত কি কৰিলে? চব্জি নাই, কেৰাহীত ঢালিছেহে। আমি যিবিলাক অৰ্ডাৰ দিছিলোঁ তেতিয়ালৈকে বস্তু নাই, কেৰাহীত দিছে, চাৰ্ভিচ নাই। মানে প্ৰথমতে ভাত দি দিলে, তাৰপিছত দালি দিলে, গৰম দালি, তাৰপিছত আমি চিকেন, দৌ, পিঁয়াজ কিবাকিবি দিছিলোঁ। সেইখিনি বস্তু আহিবলৈ মানে ভাত দিয়াৰ পিছত ফেনৰ বতাহত ভাত চেঁচা হৈ গ'ল। আধা ঘণ্টামান বহিলোঁ কিজানি। আপোনাৰ এতিয়া পৰ্যন্ত কেৰাহীত মাল পৰাই নাই। তাৰপিছত আমি নাখাই উভতি গুচি আহিলোঁ। মজা লাগিছে, চাওক, এটা বেলেগ নিয়মে আজি প্ৰথমবাৰ দেখিলোঁ। ইয়াত খাওঁ, কি জেগা বুলি নাজানো, এইটো চাওঁ। ইমান দেৰিৰ পৰা ৰৈ আছে, হে ভগৱান। ভাল লাগিল, মোৰো ভাল লাগিল। কিমান দেৰি পৰা ৰৈ আছা? 3 ঘণ্টা। কাজিৰঙাতো ৰৈ আছে ভাই, পাগল কৰি দিবা দেই তোমালোকে। 77,000 আপোনাৰ ছাবস্ক্ৰাইবাৰ আছিলোঁ। কি কোৱা হে? 77 মানে বহুত আগৰ। নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী অভিষেক গুপ্তা। এইটো হাই অভিষেক গুপ্তা আৰু অৰ্ণৱ ঠাকুৰ, অভিজিত গুপ্তা, দিগন্ত শইকীয়া, চিৰঞ্জিত হাজৰিকা। আচ্ছা, বঢ়িয়া। লাইটটো কৰি বাপৰে, 3 ঘণ্টা 4 ঘণ্টা দেৰি ৰখি আছে। এইবিলাকে হ'ল পূৰ্বাঞ্চল ফেমিলিৰ মৰম। দেওপানী ব্ৰিজ মিছা ক'লে কি হ'ব, বহুত ওলায়। ছাবস্ক্ৰাইবাৰ আগত জাৰি আহিছে, মই ক্ৰছ কৰি আহিলোঁ, চিঞৰ বাখৰ কৰি আগত ৰখোগৈ বোলে। অ' মাই গড, বহুত দেৰি পৰা ৰখি এতিয়া ক'ত দেখিলা?
ক'ত দেখিলা ক'ত ভাল লাগিল নাম কি নাম মোৰ কিৰণ ৰায় কিৰণ ৰায় আচ্ছা আচ্ছা ইনষ্টাগ্ৰামত মেছেজ দিছিলে হিমান কাজিৰঙা অ' বাপৰে হা বঢ়িয়া লাগিল লগ পাই ৰ'বা এই কিমান দেৰি পৰা ৰখিছা 3 ঘণ্টামান হৈ গ'ল 3 ঘণ্টা ৰোলে কিৰণ চেনেল অসমীয়া অল ষ্টাইল কিৰণ প্ৰকাণ্ড কেমেৰা যন্ত্ৰ পাতি লৈ আহি পেলাই ইয়াৰ লগত এওঁলোক আছেই ভাল লাগিল আৰু ইমান মানে এইটো কি বুলি ক'ম পগলামি মানে এইটো বাপৰে হেডছ অফ থেংক ইউ কৃষ্ণ নহয় মই ভকত নহয় আৰু আমি লগ পাম মই এতিয়া সময় হৈছে 10:40 11 বাজিবলৈ 15 মিনিট আছে ৰাতি সন্ধিয়া পালোহি ফাইনেলি মোৰ বন্ধুকেইজন বহুত পাছত থাকি গ'ল এয়া চাওক ঘড়ীটো আমাৰ নাই দেখা চাগে কোনো নাই চুনচান তেওঁক মাৰিবা দিওঁ আপোনাৰ বস্তুবোৰ মই পিছত লৈ ল'ম আপোনাক ঠিক আছে যাওক বাই ভাল লাগিল দেই থেংক ইউ অ'কে ইয়াকতো হা ভাল লাগিলে যাওক অ'কে ধন্যবাদ জয় অসম